নমস্কাৰ, আসসালামু আলাইকুম মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। পৃথিৱীখন কিমান ধুনীয়া হয়নে? আমি যেতিয়া এই পৃথিৱীখনত আহোঁ একোৱেই লৈ নাহোঁ। আনকি পৃথিৱীখনত অহাৰ পিছত আমাৰ ভাগ্যত কি আছে সেইবোৰো নাজানো। কিন্তু এই পৃথিৱীখনত অহাৰ পিছত এই পৃথিৱীখনত কিছুমান বস্তু পোৱাৰ বাবে কিমান কি কৰোঁ, কাজিয়া কেঁচকাল মাৰপিট, কিন্তু কি লাভ এইবোৰ কৰি? দুদিনৰ পৃথিৱীখন অকলে এৰি থৈ যাব লাগিব। সকলোবোৰ আমাৰ লগত কোনো বস্তু নাযায়। না এই খংবোৰ যাব, না অহংকাৰবোৰ যাব, না এই ভাল পোৱাবোৰ যাব, না আমাৰ এই সঙ্গী যাব, না বন্ধু যাব, না ধন সম্পত্তি যাব। আৰু যি ধন সম্পত্তি পোৱাৰ বাবে আমি এই মাৰপিট কাজিয়া কেঁচাল কৰি আছোঁ, মৃত্যুৰ পিছত এই ধন সম্পত্তিৰ 0.1% আমাৰ কামত নাহে। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, গতিকে যিমান দিন আছে এই পৃথিৱীখনত সকলোৰে লগত মিলা প্ৰীতিৰে জীয়াই থাকিবলৈ শিকক। কাৰো লগত বেয়া ব্যৱহাৰ নকৰিব, কাৰো মনত আঘাত দি কথা নক'ব। এনেকুৱা কোনো কথা কোনো ব্যক্তিক নক'ব যি কথাৰ বাবে সেই ব্যক্তিজনৰ চকুৰ পানী বয়। কাৰো চকুৰ পানী